Welcome back to my YouTube channel, dear students. আজি এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 7ৰ লেসন নম্বৰ 3 ৰ কুৱেশ্যন আনসাৰ সমূহ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই যাবা, তেতিয়া হলে সম্পূৰ্ণ ভিডিঅ'টোৰ পৰা তোমালোকে উপকৃত হ'বা। প্ৰশ্ন নং 1 ক হৈছে বায়ুমণ্ডল বুলিলে কি বুজায়? উত্তৰটো হৈছে আমাৰ পৃথিৱীৰ উপৰি ভাগক বায়ুৰ যি এক আৱৰণে আৱৰি আছে তাকে সাধাৰণ অৰ্থত বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুত অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, হিলিয়াম, আৰ্গন, অজন, হাইড্ৰজেন গেছ আদি থাকে। ইয়াৰ উপৰিও বায়ুত ধূলিকণা আৰু ধোঁৱা মিহলি হৈ থাকে। এইটো হৈছে তোমালোকৰ কৰ আনসাৰ। খ নম্বৰ প্ৰশ্নটো হৈছে ফলকবোৰে এক বছৰত কিমান সেন্টিমিটাৰ গতিৰে লৰচৰ কৰে? তাৰ উত্তৰটো ফলকবোৰ এক বছৰত 1 বা 1.5 সেন্টিমিটাৰ পৰ্যন্ত গতিৰে লৰচৰ কৰে বুলি বিজ্ঞানীসকলে দাবৰ কৰে। এইটো আনসাৰ। গ কুৱেশ্যনটো হৈছে তোমালোকৰ সাময়িক বতাহৰ বিষয়ে লিখা। উত্তৰ দিনটোৰ বিভিন্ন সময়ত বতাহ বয়, সেইদৰে বছৰৰ বিভিন্ন ঋতুত বতাহ বলা দেখা যায়। এই বতাহৰ কাৰণ হ'ল বায়ুমণ্ডলত হোৱা চাপ আৰু চাপৰ তাৰতম্য। ইয়াৰ ফলত বায়ুৰ চাপৰো তাৰতম্য ঘটে। এনে তাৰতম্যৰ ফলত উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যি বতাহ বলে তাকে সাময়িক বতাহ বোলে। জল বতাহ, স্থল বতাহ, মৌচুমী বতাহ আদি সাময়িক বতাহ। গ নম্বৰ আছে বালিস্তূপ কি? উত্তৰটো হৈছে বালিস্তূপ হ'ল মৰুভূমিৰ কোনো কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ জমা হৈ বালিস্তূপৰ সৃষ্টি কৰে। অশ্বক্ষুৰাকৃতিৰ হ্ৰদ কি? ঙ নম্বৰ আনসাৰটো হৈছে অশ্বক্ষুৰাকৃতিৰ হ্ৰদ হ'ল খৰালি কালত নদীৰ পানী কম থাকিলে এই ভাজে ভাজে নদী বৈ থাকে, কিন্তু বাৰিষাত নদীৰ পানী বাঢ়িলে তেনে ভাজ এৰি নদী প্ৰচণ্ড শক্তিৰে পোনে পোনে ববলৈ ধৰে। নদীয়ে এৰি যোৱা ভাজটোৰ মুখত বালি জমা হৈ মূল নদীৰ পৰা বিচ্ছিন্ন হয় আৰু ভাজটো বিল বা হ্ৰদ পৰিণত হয়। গুড়াৰ খুৰাৰ আকৃতিৰ এনেকুৱা জলাশয়বোৰক অশ্বক্ষুৰাকৃতিৰ হ্ৰদ বোলে। এতিয়া 2 নম্বৰ হৈছে শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া। তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে? ক কাৰ্বন ডাই অক্সাইড, খ নাইট্ৰজেন, গ অজন। উত্তৰটো হৈছে অজন। অজন গেছে আমাক সূৰ্যৰ পৰা অহা অতি অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে। 2 নম্বৰ হৈছে হিমবাহৰ অৱক্ষেপবোৰৰ নাম হ'ল ক নম্বৰ প্লাবনভূমি, খ নম্বৰ কাঠফুলা, গ নম্বৰ গ্ৰাব। উত্তৰ হৈছে গ্ৰাব। 3 নম্বৰ হৈছে পানীৰ ৰূপত পৃথিৱীৰ পৰা অধুক্ষেপণৰ নাম। ক হৈছে বৰষুণ, খ মেঘ, গ বৰফ। উত্তৰ হৈছে বৰষুণ। 4 নম্বৰ হৈছে কাঠফুলা আকৃতিৰ শিলা পোৱা ঠাই। ক মৰুভূমি, খ নদী উপত্যকা, গ প্লাবনভূমি। উত্তৰটো হৈছে মৰুভূমি। ক প্ৰশ্ন 5 নম্বৰটো হৈছে মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হ'ল, এই কুৱেশ্যনৰ আনসাৰটো হৈছে ট্ৰপোস্ফিয়াৰ। আৰু 6 নম্বৰৰ আনসাৰ হৈছে নদী উপত্যকা। অশ্বক্ষুৰাকৃতিৰ হ্ৰদ সৃষ্টি হোৱা ঠাই নদী উপত্যকা। এইটো তোমালোকৰ আনসাৰ। লিখি ল'বা, ভালকৈ নোট কৰি ল'বা। 3 নম্বৰ প্ৰশ্নটো হৈছে বাওঁফালৰ কথাখিনিৰ লগত সোঁফালৰ কথাখিনি মিলোৱা। ডাইৰেক্ট তোমালোকৰ ইয়াতে মই আনসাৰ দি আছো যে বাওঁফাল সোঁফাল। বাণিজ্যৰ লগত নিহিত বতাহ, হিমবাহৰ লগত বৰফৰ নদী, লুৰ লগত স্থানীয় বতাহ। গ নম্বৰ আছে সৰ্পিল গতি।
ইয়াৰ লগত নদীৰ মধ্য অংশ মিলিব। তাৰপিছত ১৯ নম্বৰ ষ্ট্ৰেটোস্ফিয়াৰ, তাৰ লগত অজন স্তৰ। প্ৰথম ৬ নম্বৰ আছে ভূমিকম্প। আৰু তোমালোকৰ কুৱেশ্যন নম্বৰ ৪ত আছে কাৰণ দৰ্শোৱা। ক নম্বৰ হৈছে সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়। উত্তৰটো হৈছে সেমেকা বতৰৰ বায়ুমণ্ডলত প্ৰচুৰ পৰিমাণে জলীয় বাষ্প ভৰি থাকে। তলত জলীয় বাষ্প সিদ্ধ বায়ুৰে তিতা কাপোৰৰ পৰা জলীয় বাষ্প শুহি ওলোৱাত সময় লয়। সেয়েহে সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ওচৰত থকা নটিফিকেশ্যনটো অল কৰি থবা, যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বিলাক তোমালোকে পোৱা। আৰু বাকীবিলাক মই দি আছোঁ, আৰু 3টা আছে তোমালোকৰ কাৰণ দৰ্শোৱাবিলাক দি আছোঁ মই। খ প্লাৱন ভূমিবোৰ বৰ সাৰুৱা। উত্তৰটো হৈছে নদীয়ে কঢ়িয়াই অনা পদাৰ্থৰ বেছি অংশই নদীৰ মধ্য অংশত পতিত হয়। এইবোৰ প্ৰতি বছৰে নদীৰ দুয়োপাৰত জমা হৈ একোখন বিস্তৰ সমভূমিৰ সৃষ্টি কৰে। এনেকুৱা সমভূমিক প্লাৱন ভূমি বোলে। নদীয়ে কঢ়িয়াই অনা বালি বোকাৰ লগত পলস আহে, ফলত প্লাৱন ভূমিৰ মাটি যথেষ্ট পলসুৱা হয়। সেয়েহে প্লাৱন ভূমিবোৰ বৰ সাৰুৱা। ঘ নম্বৰ প্ৰশ্নটো হৈছে মৰুভূমিত থকা কিছুমান শিলা কাঠফুলা আকৃতিৰ। উত্তৰটো হৈছে ভূপৃষ্ঠৰ শুকান মৰুভূমি অঞ্চলত বিচূৰ্ণ পৱনৰ দ্বাৰা শিলবোৰ চূৰ্ণ বিচূৰ্ণ হৈ পৰি থাকে। বতাহে এইবোৰ উৰুৱাই নি এঠাইত জমা কৰে। বতাহে অতি পাতল ধূলিকণাবোৰ বহু দূৰলৈ উৰুৱাই নিব পাৰে। কিন্তু বালিকণা বা সেই আকাৰৰ পদাৰ্থবোৰ বেছি দূৰলৈ উৰুৱাই নিব নোৱাৰে। এটা নিৰ্দিষ্ট উচ্চতাত বতাহে উৰুৱাই নিয়া বালিৰ কণিকাবোৰৰ খনন ক্ষমতা বেছি। সেইবাবে মৰুভূমিৰ বুকুত থকা শিলাখণ্ডবোৰৰ এক বিশেষ উচ্চতাত বেছিকৈ ক্ষয় হয়। এনে কাৰ্যৰ ফলত কাঠফুলা আকৃতিৰ শিলাৰ সৃষ্টি কৰে। গ নম্বৰ হৈছে বিষুৱীয় অঞ্চলতকৈ দুই মেৰু অঞ্চল শীতল। উত্তৰ আমি জানো যে বিষুৱৰ ওচৰৰ ঠাইবোৰত সূৰ্যৰ পোহৰ লম্বভাৱে পৰে, ফলত বিষুৱৰ ওচৰৰ ঠাইবোৰত বায়ুমণ্ডলৰ উষ্ণতা বেছি। সমান্তৰালভাৱে মেৰুৰ ওচৰৰ সেইবোৰৰ উচ্চতা কম হয়। কি কৈছে? সমান্তৰালভাৱে মেৰুৰ ওচৰৰ ঠাইবোৰৰ উষ্ণতা কম হয়। মেৰু অঞ্চলত উষ্ণতা কম বাবে জলবায়ু শীতল। আই হোপ তোমালোকে ভিডিঅ'টোৰ পৰা উপকৃত হৈছা। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু ইয়াতে ভিডিঅ'টো আজি সামৰিলোঁ। গুড বাই।